এই গগন তোৰ মুখত আঙুঠিটো কেনেকে সোমাল অনবৰতে ভেকুলী নিচিনাকে মুখখন মেলি থাকিলে আঙুঠি কিয় কেঁচু কুমতি চব সোমাব এতিয়া দুখটো মোৰ গাতহে হ'ল তোমালোকৰ অফিচৰ মানুহৰ গাত দুখ নেদেখা বাপৰে মইতো মৰিম বুলিয়ে ভাবিছো শেষত তুমি কোৱা মতে পানী এসোপা খাই হলককে বমি কৰি দিয়াত ফলককে ওলাই যোৱাতহে ভাল পাই গৈছো নাযাওঁ দেই সেইডাল অফিচলৈ আহিছা মোৰহে জীৱটো বাছ হৈ গৈছিল ঐ যা যা গা পা ধুই লবি বাথৰুম এইফালে আছে বাথৰুমতে টাৱেল চাৱেল চব আছে যা অ নেট্ৰকাই গগনক ক'ত শুবলৈ দিবা গৰম দিন যেতিয়া পকাতে শুব তুলি এখন পাই বেয়া নাপাব জানো তাৰ মনটো খুব ভাল আগতে বেয়া অভ্যাস অলপ আছিলে পিছে এতিয়া সেইবিলাক এৰি পেলাইছে তাক মই মাতি পঠিয়াইছো ইয়ালে কিবা এটা কামত সোমাই দিব কি তাৰ মানে গগনো ইয়াত থাকিব এইখন মোৰ ঘৰ নে চিৰিয়াখানা তুমি কথাবোৰ অলপ মনে মনে ক'ব নোৱাৰানে নেট্ৰদাই শুনিলে তাৰ আগত লাজ পাব কিবা এটা কাম পোৱাৰ পিছত সি গুচি যাবতো কিবা এটা কাম পোৱাৰ পিছত যাব মানে নাপালে কি হ'ব বাৰু এতিয়া এইবোৰ কথালৈ তৰ্ক নকৰো কাইলৈ ৰাতিপুৱা নেট্ৰদাক 10 বজাত ওলাই থাকিবলৈ ক'বা আমি ছোৱালী চাবলৈ যাম এটা কথা কি জানো গগন ময়ো বিচাৰিছো বিয়াখন হওক ভাগৰ লাগিছে আৰু মোৰো তেনেকুৱাই লাগিছে কি তেনেকুৱা লাগিছে গগন নেত্ৰদা বিয়াখন এবাৰ হ'ব যেনহে লাগিছে আহিলি যে বৌয়ে যে বিনা স্বাৰ্থ নিজৰ বাহিৰে আন কাৰোবাৰ ভালটো বিচাৰে সেইটো মই বিশ্বাস নকৰো মৌচুমীৰ মনটো ভাল তাই থাকেহে তেনেকে হলেতো ভালেই তুমি সোনকালে আহা দাদাহঁত ৰৈ আছে তুমি যাবানে মই নাযাওঁ মই যাম বুলি ভাবিছিলো পাঞ্জলদা নাযায় যেতিয়া মই গ'লে কথাটো বেয়া হ'ব নেকি তুমি যাবি নেকি জাষ্ট ভাবিছো তেতিয়াহ'লে সোনকাল কৰ দেৰি হ'ব ঠিকে আছে নে ঠিকে আছে দে ৰেডি গগন তুমিও কৰবালৈ যোৱা নেকি সিও আমাৰ লগতে যাম বুলি ভাবিছে নো ৱে চোৱা মানুহে কিছুমান কথা নিজে বুজি পাব লাগে আমি তোমালোকৰ গাঁৱৰ কোনোবা মানুহৰ ঘৰত মিতিৰ ফুৰিবলৈ ওলোৱা নাই নহয় আমি গুৱাহাটীৰ ষ্টেটাছ থকা এখন ঘৰলৈ যাবলৈ ওলাইছো যাওক দিয়া কথা বহাই থাকিলে মই ভাল নাপাওঁ হ'ব দিয়ক মই নাযাওঁ মোৰ কাম এটাও আছে এতিয়াহে মনত পৰিছে নেত্ৰদা তুমি কিন্তু বিয়া ডেট ঠিক কৰিহে আহিবা কৈলান্দা আহিলা মৌচুমী হিৰণ্য এয়াই হয় আহক 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 বহক বহক দেৰি হোৱাৰ কাৰণে মোৰ টেনচনেই হৈছিল ভাল লাগিল কি ভাল লাগিলে অহাৰ বাবে কৈলান্দা এইটো ভিতৰলৈ লৈ যাবচোন হ'ব দিয়া নানিলেও হ'লহেঁতেন এই ৰুমিবা আছে আহিব বাইদেউ আপোনালোকে পানী খাওকচোন মই চাহ বনাই আনোগৈ আপুনি মোক তুমি বুলি মাতিলেই হ'ব
বাইদেউ এই মিঠাইখিনি লৈ যাচোন আপোনাৰ ঘৰত কোন কোন আছে মোৰ ঘৰ বুলি ক'লে কোনখন ঘৰৰ কথা কম সেইটোহে ভাবি আছো আপোনালোকৰ খাই হ'লে নেকি খোৱাহে হৈছে আৰু কিবা দিম নেকি নাই হ'ব নালাগে আপোনাৰ চানচাইন কি কাৰচাইন বুলি ক'লে আপুনি কিন্তু জমাই দেই ভাল লাগিব কি আপুনি যিহেতু মোৰ ভিনদেউ হ'ব কি? ঐ এনেকে খুৱাই থাকিবনে ছোৱালী দেখুৱাবলৈ কোৱা আকৌ কিবা ক'ব নেকি কিনো ক'ম যাৰ বাবে ইয়ালৈ আহিছোঁ তেওঁকতো এবাৰ দেখা পাব লাগিছিল কাক কাক মানে আমিনো ইয়ালৈ কিয় আহিছোঁ কিনো প্ৰশ্ন কৰি আছে আমি ইয়ালৈ কিয় আহিছো সেইটোও নাজানে নেকি জানো সেইকাৰণেতো সুধিছোঁ আমি আপোনাৰ বাবে ছোৱালী চাবলৈ আহিছো মেনচন নত মইতো সেইটোৱে কৈ আছোঁ আমি যাক চাবলৈ আহিছোঁ তেওঁ ক'ত আপুনি কিন্তু জমনি কৰিব পাৰে দেই নেত্ৰদা জমনি কৰা নাই ছোৱালীগৰাকী মোলৈ যদি বিয়া হ'বলৈ ইচ্ছাই নাই তেতিয়াহ'লে ওলাই আহিব নালাগে আৰু কিনো কয় মোৰ মন আছে তুমি নেত্ৰদাৰ বিয়া এইগৰাকী মানুহৰ লগত ঠিক কৰিছা অঁ তাতে কি হ'ল নেত্ৰদানো কি সফল লেখাটো মনে মনে থাকা সকলো কথাৰ এটা সীমা থাকে কি হৈছে মই ভালকৈ বুজি পোৱা নাই কল্যাণ দা আপোনাৰ বাৰ বয়স কিমান বাৰু 30 অকণমান মানি ল'ব পৰা ফাঁকি দিয়ক 30 10 40 আকৌ ফাঁকি 50 ইমানখিনিলৈকে আগবাঢ়িলে যেতিয়া আৰু 15 বছৰ বঢ়াই নিদিয়ে কিয় আপুনি বাইদেউৰ বয়স 65 বুলি কেনেকৈ জানিলে 65 মৌচুমী নহয় মই মানে আচল বয়সটো গম পোৱা নাছিলো বয়সটো গম পোৱা নাছিলে কিন্তু বাইদেউকতো পাইছিলা নেত্ৰদা বল কিন্তু মোৰ বেয়া নাপাব আপুনি মোৰ খুৰী বা বৰমা হ'ব পাৰে পত্নী হ'ব নোৱাৰে আহোঁ ने बुलाया और हम चले आए हाथों में खिसिरी लेके কি এইবোৰ এয়া হল নন ভেজ খিচিৰি কেৱল মাত্ৰ তোমাৰ বাবে নন ভেজ খিচিৰি সেইটো আকৌ কি আইটেম কি আইটেম মানে এইবোৰ হল খিচিৰি মানে মচুৰ দালিৰে খিচিৰি বনাই তাত তোমাৰ কিছ কিছ কৈ কৰিয়ে থাকিবনে বাকীখিনি ক'বা থেংক ইউ ডাৰ্লিং মানে খিচিৰিখিনি বনাই তাত চিকেনখিনি কিছ কৈ নহয় কিছ কৈ কাটি তাত মাংসখিনি মিলাই দি বেলেঞ্চ কৰি দিছো কি সাংঘাতিক টেষ্ট হৈছে নহয় ডাৰ্লিং প্লিজ টেষ্ট ইট ইয়াতে পেলোৱা নষ্ট নকৰিবা ইমান মৰমেৰে তোমালে বনাইছো ভালে লাগিছে ন চুপ থাকা ইমান বেয়া গোন্ধ মাংসখিনি ভাজি লৈছিলানে নাই তোমাক কৈছোৱে দেখোন মানে খিচিৰিখিনি বনাই তাত চিকেনখিনি কিছ কৈ আগলৈ যোৱা নাযাওঁ তোমাৰ ওচৰতে থাকিম আৰু আগলৈ গ'লে দেখোন ফেম আউট হৈ যাম পিছৰখিনি কোৱা
থেংক ইউ পিছৰখিনি মানে খিচিৰিখিনি বনাই তাত মাংসখিনি একদম ডাইৰেক্ট পেলাই দিয়ে মাংসখিনি ভাজি লোৱাটোতো দূৰৰে কথা ধুবলৈকে সময় নাপালো পৰিব